নমস্কাৰ জমা কামাখ্যা মোৰ ইউটিউব চেনেল সকলোক স্বাগত জনাই আছো। মেঘ ৰাশি জুন মাস আলোচনা কৰিম 1 তাৰিখৰ পৰা 30 তাৰিখ। আপোনাৰ ডিটেইলস আলোচনা কৰিম, না নেগেটিভ না পজিটিভ, যি আছে আপোনাৰ হৰস্কোপৰ ডিটেইলস আলোচনা কৰিম। আপুনি ভাবিব পাৰে সদায় মই নেগেটিভ কৈ থাকোঁ, কিন্তু গ্ৰহ ট্ৰান্সফাৰ যেনেকৈ হৈ আছে আমাৰ গোচৰৰ আমাৰ প্ৰেজেণ্ট যিটো আপোনাৰ ৰাশি লগ্ন আৰু গ্ৰহ চেঞ্জ হৈ আছে তাৰ ওপৰত ডিপেণ্ড কৰি মই মান্থলি ৰাশিৰ ফলত প্ৰেডিকশ্যন কৰি থাকোঁ। মেঘ ৰাশিৰ আলোচনা কৰি আছোঁ জুন মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে। প্ৰথমত মান্থলি প্ৰেডিকশ্যন থাকিব হেল্থ, এডুকেশ্যন, প্ৰেম, ভালোবাসা, মেৰিজ লাইফ, লাক, বিজনেছ, কেৰিয়াৰ আৰু উপায় দিন কি কৰিলে আপুনি ভাল থাকিব। প্ৰথমত আপোনাৰ ৰাশিৰ ওপৰত বিচাৰ হৈ আছে আপোনাৰ মান্থলি প্ৰেডিকশ্যনটো। জুন মাহত আপোনাৰ মংগল বহি আছে 1 নম্বৰ ঘৰত, নিজৰ ঘৰত বহি আছে, আৰু লগ্নত ৰাশিৰ পৰা দ্বিতীয় স্থান বহি আছে বৃহস্পতি, শুক্ৰ, ৰবি, বুধ আৰু ৰবি বহি আছে। ৰবি ট্ৰান্সফাৰ হৈ আছে 15 তাৰিখ চেঞ্জ হৈ আছে 15 জুন, শুক্ৰ ট্ৰান্সফাৰ হৈ আছে 12 জুন, আৰু বুধ হৈ আছে আপোনাৰ 14 জুন। আৰু লগ্ন 6 নম্বৰ ঘৰত কেতু থাকিব, একাদশত মানে নিজৰ ঘৰত বহি থাকিব শনি, আৰু 12 হাউচ ৰাহু থাকিব। প্ৰথমে হৈছে হেল্থ, মংগলৰ যি মালিক মেঘ ৰাশিৰ যি মালিক মংগল নিজৰ ঘৰত বহি আছে, তো এইকাৰণে মেঘ ৰাশিৰ এই মাহ ইমান বেয়া নহয় হেল্থৰ কাৰণে। কিন্তু 15 তাৰিখ আগলৈকে যেতিয়া আপোনাৰ ৰবি, শুক্ৰ, বৃহস্পতি একেলগে কানেকশ্যন হৈ আছে, তেতিয়া অকণমান প্ৰব্লেম হ'ব পাৰে, মেজৰ ইছ্যু নাই, অলপ প্ৰব্লেম থাকিব, বাট হেল্থ এই মাহটো খুব ভাল, প্ৰব্লেম নাই। তারপরে আছে এডুকেশন, 5th হাউস পৰা এডুকেশন কৰি থাকে। 5th হাউসের যে মালিক রবি বহি আছে আপনার দ্বিতীয় স্থান আপনার বৃহস্পতির লগত আর শুক্ৰৰ লগত। তো 15 জুনলৈকে 15 জুনলৈকে এডুকেশন ইমান কিন্তু ভাল নেযাব, কিবা এক্সাম বা নিউ এডমিশন যি আছে, তো 15 জুনত পাছত ল'লে ভাল, কিন্তু ল'ব পাৰে, কিন্তু বেটাৰ ফল পাব আপোনাৰ 15 জুনৰ পিছত। তারপরে আছে প্রেম ভালোবাসা, প্রেম 5th হাউসের পৰা কৰি থাকে। 5th হাউসের পৰা কৈ থাকে, কিন্তু ডিরেক্ট যেটো হৈ আছে রবির লগত শুক্র কানেকশন, রবি শুক্র কৈ থাকে আপনার দরিদ্র যোগ, শুক্র হল প্রেম ভালোবাসা কৈ থাকে, তাতে যদি আপনার কি অকমান প্রবলেম থাকিব, কিন্তু 15 জুনলৈকে থাকিব। 15 জুন যেতিয়া শুক্র থার্ড হাউসে আহিব, বুধৰ ঘৰত আহিব, তেতিয়া কিন্তু ভাল ফল পাব। তারপরে যে লাইফ পার্টনার মালিক হল শুক্র বহি আছে আপনার নিজৰ ঘৰত বহি আছে বৃহস্পতির লগত, খুব ভাল। ফাইনেল আপনার 7 হাউস দ্বিতীয় ঘর, মানে 7 হাউস বহি আছে ধনস্থান, তো লাইফ পার্টনার ক্ষেত্রে ভাল, লাইফ পার্টনার ডেভেলপমেন্ট হব, দুজনের মধ্যে বন্ডিং খুব ভাল থাকিব, ইমান বেয়া নহয়। তারপরে আহিছে আপনার মেইন হল লাক, ভাগ্যস্থান 9 হাউস। 9 হাউসে মানে বৃহস্পতি বহি আছে দ্বিতীয় স্থান আপনার ধনস্থান, ভাগ্য বহি আছে দ্বিতীয় স্থান। তো এই মাহটো জুন মাহটো ভাগ্যস্থানটো ভাল, কিন্তু বৃহস্পতি শুক্র একলগত বহি আছে 12 জুনলৈকে। 12 জুনের পিছত যেতিয়া শুক্র থার্ড হাউস আহিব, বৃহস্পতি দ্বিতীয় ঘৰত থাকিব, তেতিয়া ফাইনেন্সিয়াল ক্ষেত্ৰত ভাল, কিন্তু লাক সাপোর্ট কৰিব আপোনাৰ। যদি ভাল যদি হয় 13 তাৰিখৰ পৰা আৰম্ভ, 12 জুনলৈ অকণমান প্ৰব্লেম থাকিব, তেন ভাগ্য ভাল। তারপরে আছে কর্মস্থান 10 হাউস। 10 হাউসের মালিক শনি নিজৰ ঘৰত বহি আছে 11 হাউস। তো শনি কর্মস্থান খুব ভাল, ভাগ্যস্থান ভাল। তো এই মাহত আপনার লাক আৰু কর্মস্থান দুটাই ভাল, লগতে বিজনেসও ভাল। তো এই মাহটো আপনার ভাল যাব, এভারেজ সব ক্ষেত্রে ভাল। তো সৰু এটা টোটকা দি আছোঁ, এইটো কৰিব। এটা সৰু হনুমান চালিচা ল'ব, এইটো আপোনাৰ ৰঙা কাপোৰ বান্ধি আপোনাৰ সদায় আপোনাৰ লগত ৰাখিব, সে আপোনাৰ পাৰ্চত ৰাখক বা কেৰি কৰক, ভাল ফল পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক এণ্ড শ্বেয়াৰ কৰিব পাৰে।